অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা বিভিন্ন জিলাসমূহলৈকে নিৰ্দেশনা প্ৰদান কৰা হৈছে। নিৰ্দেশনাটোৰ বিষয়বস্তু হৈছে 2025 চনৰ 20 জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আহি আছে আৰু সেই ৰাভা দিৱস উদযাপন কৰিব লাগিব। আৰু এই ৰাভা দিৱস উদযাপনৰ উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে এখন SOP প্ৰকাশ কৰিছে আৰু সেই SOP নিয়মাৱলী অনুসৰি প্ৰত্যেকখন জিলাতে সেই কাৰ্যসূচী সম্পাদন কৰিব লাগিব। আৰু লগতে জিলাসমূহলৈকে কিছু অৰ্থৰ যোগান ধৰা হৈছে আৰু সেইখিনি পইচা নিৰ্দিষ্ট কাম কাজবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসনে খৰচ কৰিব পাৰিব। চিঠিখন সেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ আছাম কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ পৰা জিলাসমূহলৈকে প্ৰেৰণ কৰা হৈছে। আৰু এই SOPখনৰ জৰিয়তে আমাৰ বিদ্যালয়সমূহতো এই বিষ্ণুপ্ৰসাদ ৰাভা দিৱস কেনেধৰণে পালন কৰিব লাগিব সেই বিষয়ে ইয়াতে উল্লেখ আছে। SOPখনৰ মূল বিষয়বস্তুত ইয়াতে উল্লেখ কৰা হৈছে 3 আৰু 4 নম্বৰটোত খুব ধুনীয়াকৈ উল্লেখ কৰা আছে। DC shall ensure the quiz and essay competition etc. and seminar are be organized in higher educational institution. অৰ্থাৎ জিলা প্ৰশাসনে কুইজ, ৰচনা প্ৰতিযোগিতা, ছবি অঁকা প্ৰতিযোগিতা আদিবিলাক অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব আৰু উচ্চ শিক্ষা অনুষ্ঠানবিলাকত সেমিনাৰ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা কৰিব বুলি 3 নম্বৰটোত উল্লেখ কৰা আছে। 4 নম্বৰটোত 20 জুন তাৰিখে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ of all district will advise all school under his jurisdiction to play song of Vishnu Rabha and deliver the speech of Vishnu Prasad Rabha during the morning assembly. The DC will instruct all the DEO, IS, CDO to celebrate the program. 3 নম্বৰ আৰু 4 নম্বৰ দুটাই হৈছে আমাৰ বিদ্যালয়সমূহৰ কাৰণে দিয়া নিৰ্দেশনা। 20 জুন তাৰিখে আমাৰ বিদ্যালয়সমূহত প্ৰাতঃসভাতে বিষ্ণু ৰাভা দিৱসৰ উপলক্ষে বক্তব্য প্ৰদান কৰিব কোনো বিশেষ ব্যক্তিয়ে বা ছাত্ৰ ছাত্ৰীসকলেও তাত বক্তব্য প্ৰদান কৰিব পাৰিব। প্ৰাতঃসভাখন হয়তো কিছু সময় অলপ দীঘলীয়া হ'ব পাৰে। লগতে এই কাৰ্যসূচীটো বিদ্যালয়সমূহত আগবঢ়াই নিবৰ বাবে জিলা প্ৰশাসনে জিলাৰ শিক্ষা বিভাগৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰিব। অলৰেডি নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু সেই নিৰ্দেশনাৰ সহায়ত বা সেই নিৰ্দেশনাৰ জৰিয়তে বিদ্যালয়সমূহে এই কাৰ্যসূচী পালন কৰিব। আৰু লাষ্টৰ 5 আৰু 6 নম্বৰটোত এইটো উল্লেখ কৰা হৈছে যে অসম চৰকাৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস কেন্দ্ৰীয়ভাৱে নলবাৰী জিলাত উদযাপন কৰিব আৰু সেই অনুষ্ঠানৰ লাইভ ষ্ট্ৰিমিং যিবিলাক জিলা পৰ্যায়ত বা জিলাসমূহত যিবোৰ ভেৰিকেলে ঘূৰি থাকিব সেইবিলাক নিৰ্দিষ্ট অঞ্চলত মানুহক লাইভ ষ্ট্ৰিমিংটো দেখুওৱা হ'ব LED সহায়ত। অৰ্থাৎ গাড়ীখনত LED ব্যৱস্থা কৰা হ'ব য'ত সেই অনুষ্ঠানটোৰ লাইভ ষ্ট্ৰিমিং জনসাধাৰণে চাব পাৰিব। আৰু এই কাৰ্যসূচীটোৰ উদ্দেশ্য হৈছে ৰাভাদেৱে অসমীয়া সমাজৰ বাবে যি অৱদান আগবঢ়াই থৈ গৈছে সেইখিনি আমি শ্ৰদ্ধাৰে সোঁৱৰা আৰু সেইবিলাকৰ বিষয়ে আমি চৰ্চা কৰা আৰু আমি তেখেতক আমাৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচী অসম চৰকাৰে পালন কৰিছে। আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে। ভিডিঅ'টো আৰম্ভণি পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।